ইন্দ্র চন্দ্র আদি আনো দেবতা পূজয় আতার ফল দাতা মই অজানিবা নিশ্চয় এই নানা বুদ্ধি কৰি ভজে দেৱতা সকল যেন মতে ভজে সেই মতে পাৱে ফল বিভূতি সহিতে সেৱা লক্ষ্মী কৰে মোক কল্প বৃক্ষ এৰি সেৱা কৰ কন্তক হৰ বিৰিঞ্চিয়ে সেৱা কৰ লক্ষ্মী তো লক্ষ্মীৰ কটাক্ষ পাইলে হুৱে কীট যত সুখ ঐশ্বৰ্যৰ অলক্ষ্মীয়ে অধিকাৰ হেন বুদ্ধি নাই মই লক্ষ্মীৰ ভিতৰ যদি বাস কামে থাকি মোৰ পূজা কৰে মই দত্ত ভোগ ভুঞ্জি তথাপি তৰে মান দেৱ ভজি যদি অল্প ফল পাই কিন্তু কর্ম ছিদ্রে নষ্ট বিনাশক যায় কর্ম কিয়া উপবাসে যত পাৱে কষ্ট দৈব্য মন্ত্র কাই ছিদ্ৰে পূৰ্বা পৰে নস্ত্ৰ মুহুৰ কৰ্মৰ তিল মাতৃ নষ্ট নাই নজানি কৰক যদি বিশ্বাসক যাই মই অন্ত জামি মোক ভিন্ন কৰি লৈ শুদ্ধ দেৱ পূজিতাৰ শুদ্ধ ফল সুন্দৰভাৱে ইমান সহজ সৰল হিচাপে আজি অৰ্জুনৰ আগত শ্ৰীকৃষ্ণই সমস্ত আধ্যাত্মিক জ্ঞানখিনি প্ৰদান কৰি কৰিছে। তেওঁ প্ৰশ্ন কৰিছিল যে তোমাক বুজিয়ে যদি সমস্ত নলয়ে যদি মুক্তি পায় তোমাক নবুজি অন্য দেৱক কিয় বুজে? তাৰ উত্তৰ কৈছে পূৰ্ব সংস্কাৰ যাৰ আছে সেই অনুসৰি নৰসকলে দেৱতাক পূজা কৰে, ঈশ্বৰক পূজা কৰে, নিজৰ কৰ্ম ধৰ্ম মতে এটা জনমতে সেইখিনি কৰ্ম কৰিব নোৱাৰে। পূৰ্ব সংস্কাৰ আছে। এইকাৰণে কোনোবাই ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ আদি দেৱতাসকলক পূজা কৰে, তেওঁলোকৰ পৰা ফল পাবলৈ বিচাৰে। কিন্তু তেওঁলোকে নাজানে যি দেৱতাসকলক তেওঁলোকে পূজা কৰে সেই দেৱতাসকলেও মূল
মই দিয়া ফলসমূহকহে তেওঁলোকৰ এই ভক্তসকলক যিসকলে তেওঁলোকক ধৰে সেই সমস্ত মোৰ পৰা নিয়া ফলখিনিয়ে ভগাই দিয়ে। কিন্তু এইখিনিতে এটা পাৰ্থক্য আছে। সমস্ত ফল যদি মই দিওঁ, দেৱতাসকলৰ পৰা পোৱা মোৰ পৰা পোৱাৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য এটাই যে দেৱ পূজা কৰিলে মোৰ কৃপা নাপায়, কাৰণ মই সৰ্বসাক্ষীজন সকলোৰ হৃদয়ত আছো, মোক চিনি নাপায়। দেৱতাসকল ওপৰত আছে, স্বৰ্গত আছে, তেওঁলোকক বাঞ্ছা কৰিলে লগত থকাজনক বাঞ্ছা নকৰিলে। গতিকে সেই স্বৰ্গৰ দেৱতাক যদি পূজা কৰে, মই এতিয়া ফলখিনি তেওঁ কেনেকে দিয়ে নিদিয়ে তাক মোৰ অধিকাৰ নাই। ইন্দ্ৰক যদি কোনোবাই বুজে, বায়ুক যদি, বৰুণক যদি, অগ্নিক যদি কোনোবাই বুজে, মই ইন্দ্ৰক নকওঁ যে তুমি তেওঁক ইমানখিনিহে দিয়া, ইমানখিনি নিদিবা। মই কেতিয়াও সেইটো নকওঁ, কাৰণ মোৰ ওপৰত সেইটো তেওঁলোকৰ ওপৰত মোৰ অধিকাৰ নাই। গতিকে সেইকাৰণে দেৱ পূজাত কৰ্মদোষ থাকে। সেই দেৱতাসকলে যদিও তেওঁলোকে ইষ্ট ফল দিয়ে, তাৰ মাজতে তেওঁলোকে এটা পৰীক্ষা কৰে যে মোক শুদ্ধভাৱে পূজা কৰিছে নে নাই, বিধি অনুসাৰে তেওঁলোকে মোক বিচাৰিছে নে নাই। যদি বিধি অনুসাৰে তেওঁলোকে বিচাৰা নাই, তেতিয়াহ'লে তেওঁলোকে সেই চিহ্নটোত বৰদান দিয়াৰ সলনি, ফল দিয়াৰ সলনি তেওঁলোকক সেই চিহ্ন দুখত পেলাই নানা ধৰণৰ সংকটত তেওঁলোকক পেলাব। গতিকে দেৱতা পূজা কৰা আৰু মোক পূজা কৰাৰ মাজত সেইটোৱে পাৰ্থক্য যে মই কিন্তু ভগতক কোনো কাৰণতে মই চিত্ৰ নধৰো, দেৱতাই কিন্তু চিত্ৰ ধৰে। তুমি যদি মোক ভালদৰে পূজা কৰিছা তেতিয়াহ'লে সন্তুষ্ট, যদি তুমি ভুল কৰিছা তেতিয়াহ'লে তুমি তাৰ প্ৰায়শ্চিত্ত ভুগিবৰ কাৰণে প্ৰস্তুত থাকা। কিন্তু যিজনে মোক পূজা কৰে, মই অন্তৰ্যামী ৰূপে, সৰ্বসাক্ষী ৰূপে মই হৃদয়ত আছো, মোক পূজা কৰিলে তেওঁ যি কৰ্মদোষ নহওক কিয় তাক মই কেতিয়াও দোষাদোষ নকৰোঁ। সৰু ল'ৰা এটাই যেতিয়া সাধাৰণ ভুল কৰে, পিতৃ মাতৃয়ে সেই সাধাৰণ ভুলটো কেতিয়াও গ্ৰহণ নকৰে। কিন্তু সেই সাধাৰণ ভুলটো যদি সেই সৰু ল'ৰাটোৱে নিজৰ ল'ৰাটোৱে কৰাৰ পৰিৱৰ্তে আনৰ ল'ৰাটোৱে যেতিয়া কৰিব, তেতিয়াহ'লে তাত চিত্ৰ আহিব। ততো সমস্ত জীৱই মোৰে অংশ, মই সকলোৰে পৰম আত্মাক মই আছো, কিন্তু মই সুপ্ত হৈ আছো, মোক কোনো দেখা নাই, ময়ো সেইকাৰণে জনাই দিয়া নাই মই তোমাৰ লগত আছো। কিন্তু যিজনে দেখিব, জানিব, ভুল শুদ্ধ যিয়েই নহওক, তেওঁ মোক পূজা কৰিলে, মোক সেৱা কৰিলে তেওঁ নিবিচাৰকৈ মই বহুত বস্তু দিব পাৰোঁ। গতিকে সেই দেৱ পূজা কৰাৰ যিটো ফল, এই ফলটো যিসকলে নিজৰ বিষয়ৰ সন্মুখ বিচাৰে, সুখ বিচাৰে, তেওঁলোকে মোক বুজিব নোৱাৰে। সেইকাৰণে মুক্তিৰ ব্যৱস্থাটো তেওঁলোকৰ কাৰণে বহুত দূৰত। কিন্তু অৰ্জুনে কৈছে, মই কিয় তোমাৰ ওচৰলৈ আহিছো? তুমি মোক আজিলৈকে তুমি ভজা নাই, আজিলৈকে তুমি মোক ভক্তি কৰা নাই। মহা যোগীসকলে, তপস্বীসকলে যুগ যুগ ধৰি তপস্যা কৰিও মোৰ দৰ্শন নাপায়। কাৰণ মই চাই থাকো যে তেওঁলোকৰ আত্মভক্তি বিষয়ৰ লগত জড়িত যদি হৈ আছে, তেতিয়াহ'লে মই তেওঁলোকৰ লগত নাই। কিন্তু তুমিতো মোক কোনো দিন মোক ঈশ্বৰ বুলি জ্ঞানেই কৰা নাই, পূজা কৰাটো দূৰৰ কথা। তথাপিও মই তোমাৰ লগত কিয় আছো? কাৰণ মই চিনি পাইছো যে তুমি আৰু মই অভিন্ন। গতিকে এই অভিন্নতাটো তুমি উপলব্ধি কৰিব লাগিব। কাৰণে পূৰ্বজন্মৰ সংস্কাৰ তোমাৰ আছে কাৰণে মই তোমাক এতিয়া এৰিব পৰা নাই। কিন্তু সেইসকলৰতো সংস্কাৰ নাই, গতিকে সেইসকলে মোক বুজিব নোৱাৰে। গতিকে এতিয়াতো কৈছে, তোমাৰ বিষয়ে যিমানবিলাক সমগ্ৰ লোক আছে, কিবা নহয় কিবা এটা কৰ্ম দোষত এতিয়া মোৰ পৰা আঁতৰত আছে। পিতামহ ভীষ্মই হওক, গুৰু দুৰ্ণয় হওক,
মহাৰথী কৰ্ণই হওক, ধৃতৰাষ্ট্ৰকে আদি কৰি এই সমস্তবিলাকেতো মোক চিনি পায়, মোক বুজি পায়, কিন্তু পূৰ্বৰ জন্মত তেওঁলোকৰ কিবা এটা কৰ্ম দুখৰ কাৰণে সেইটো তেওঁলোকে জানিও নজনা হৈ আছে, বুজিও নুবুজা হৈ আছে, কাৰণ পূৰ্বৰ সংস্কাৰ ভুগি আছে। কিন্তু মই তোমাক মুক্ত কৰিবৰ কাৰণে আহিছো, এইটো জানাম। গতিকে তোমাক মই উদ্ধাৰ কৰিবই লাগিব, তোমাৰ জৰিয়তে মোৰ কৰ্মখিনি সাধন হ'ব লাগিব। এয়াই হৈছে আত্মতত্বৰ জ্ঞান। জীৱাত্মাক সেই জ্ঞানটোকে দি আছে প্ৰভু ভগৱন্তে বাৰে বাৰে। যিসকলে এবাৰ ঈশ্বৰৰ নাম ল'ব পাৰিছে, শ্ৰদ্ধা কৰিছে গুৰু ভক্ত, সেইসকলক ভগৱন্তে বাৰে বাৰে সুযোগ দি থাকে। বিষয়ে নানা ধৰণৰ সংকটত পৰিলে বিষয়ে দুখ দিয়াৰ চলে জ্ঞান বুদ্ধিত নিজকে উপলব্ধি কৰিব বিচাৰে যে মই কি পালো, যাৰ কাৰণে মই আজি ইমান কষ্ট কৰিব লগা হৈছো, সেইসকলে আজি মোক মাৰিব আহিছে, মোক খেদিবলৈ আহিছে, মোৰ প্ৰাণৰ সংশয় হৈছে। এই আত্মজ্ঞানটো লৈ তুমি এইটো কি কৰিবা? এই গুৰু আৰু তত্ত্বখিনি আমি ল'ব পাৰিব লাগিব। জয় কৃষ্ণ, জয় কৃষ্ণ। ক্ষুদ্ৰ দেৱ পূজিতাৰ তুমি সবাহতে সম তথাপি কৰিলা কেনে কৰ্মত পবৰ্তক নিয়ামক তুমি সেই ঈশ্বৰ কাকো অল্প ফল দিয়া কাহাকো কৃষ্ণ বোলে সতৰ তমতিনি গুণ ক্ষত্র বৈশ্য ক্ষুদ্ৰ চাৰি আদ্যত ব্ৰাহ্মণ আৰাম শত গুণে ব্ৰাহ্মণ তিয়াৰ যুগুণ বৈশ্য ক্ষুদ্ৰ তমু গুণে জানিবা অৰ্জুন গুণ অনুক্ৰমে কৰ্ম কৰয় সকলা গুণৰ প্ৰভাৱে উচ্চ নিচ ফল আৰামে সাজু পালো সংহাৰো মই তিনি লোক তথাপিতো কৰ্ম বন্ধে নপাৱয় মুক কৰ্তা অকৰ্তা বুলি মোক যিটো জানে
তোমাক কৰ্ম বন্ধে নপাৱয় একোথানে মুমুক্ষসকলে কৰ্ম কৰিলে পূৰ্বত কৰ্ম বন্ধ এৰাই লগৰ মোৰ জানিত কিন্তু কৰ্ম কৰিলে ক এৰি অহংকাৰ এহি মতে বিস্তাৰজে তৰিলা সংসাৰ হৰিয় লোক পৰম্পৰা তুমি কৰ্ম কৰিবা যিজনে জানয় তত্ৰ উপদেশ কৰ্মা কৰ্ম বিকৰ্ম যে এই তিনি মত পণ্ডিত হয় মোহ নজানিয়া তন্ত্ৰ জয় কৃষ্ণ। ইমান এক সুন্দৰভাৱে মহাতত্ব বিশ্লেষণ অৰ্জুনক শ্ৰীকৃষ্ণ ভগৱন্তক দি আছে। এতিয়া অৰ্জুনৰ মনত এটা প্ৰশ্ন আহিছিল যে এই জীৱবিলাকে কৰিব সংস্কাৰ মতে যদি ফলো যদি ভোগ কৰিব লগা হয়, কিন্তু তাতো মোৰ এটা সংশয় আহিব যে সংশয় কি তুমিতো অন্তৰ্যামী, তুমি সকলোৱে আত্মা কৰিব তেতিয়াহ'লে তোমাৰতো এটা ধৰ্ম থাকিব লাগে। তুমি কাৰোবাৰ প্ৰতি এই ভেদভাৱবিলাক তুমি কি হৈছে? কোনোবাই বিস্তৰ কৰ্ম কৰে কিন্তু তাৰ ফলটো তেওঁলোকে নাপায়, কোনোবাই অল্প কৰ্ম কৰে তাক তুমি যদি বিস্তৰ ফল তুমি প্ৰদান কৰা। গতিকে জীৱসমূহৰ লগত তোমাৰ এই বৈষম্য ভাৱটো কিয়? তুমিতো ঈশ্বৰ, তুমিতো সকলোকে সমানে তুমি ভোট দিব লাগে, ফল দিব লাগে। তোমাৰ এই বৈষম্য ভাৱৰ ৰহস্যটো মই বুজিব নোৱাৰিলো। তাৰপিছত হাঁহি হাঁহি কৃষ্ণ অৰ্জুনক প্ৰচাৰ কৰিছে, মই এতিয়া তোমাৰ সমস্ত কথাবিলাক কওঁ। তোমাৰ দৃষ্টিত মই কাৰোবাক বেছি দিছো, কাৰোবাক কম দিছো, কোনোবা সুখী হৈছে, কোনোবা দুখী হৈছে। তাৰ আচল ৰহস্যটো মই তোমাক কওঁ শুনা। এই সৃষ্টিখন তিনি গুণৰ আধাৰত মই সৃষ্টি কৰিছো। সত, ৰজ, তম। তিনিগুণীয়া সংসাৰখনত চাৰিটা প্ৰজাতি আছে: ব্ৰাহ্মণ, শূদ্ৰ, ক্ষত্ৰিয়, বৈশ্য। এই চাৰিটা প্ৰজাতি তিনিটা গুণৰ মাজেৰে যেতিয়া কৰ্ম কৰিবৰ কাৰণে মই তেওঁলোকক সংসাৰলৈ পঠিয়াইছো। মই প্ৰথমতে মই নিৰ্বিকাৰ, মই কাৰো লগত নাই। কিন্তু সেইসকলে সেই কৰ্ম কৰিবলৈ যাওঁতে কোনোবাই যদি সৎগুণক কৰ্মখিনি কৰিব লগা হয়, সৎগুণৰ আধাৰত যদি তেওঁলোকে কৰ্মখিনি কৰে, তেতিয়াহ'লে সেইসকল ব্ৰাহ্মণ হ'ব। তেওঁলোকে ব্ৰহ্ম শক্তিটোক জানিব। আৰু
যিসকল সক্ৰিয় সেইসকলে ৰজগুণত তেওঁলোকে পবিত্ৰ হৈ কৰ্ম কৰিব, ৰাজকীয় কৰ্ম কৰিব, আনৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব, নিজৰ যশ কীৰ্তি বঢ়াবৰ কাৰণে প্ৰযত্ন কৰিব। আৰু যিসকল ক্ষুদ্ৰ আৰু বৈশ্য এইসকল তমগুণৰ আধাৰত কৰ্ম কৰিব লগা হয়। নকৰিলে নহয়, যেনেকৈ নহওক কৰ্মখিনি কৰিবই লাগিব। এই অল্প জ্ঞান আৰু বুদ্ধিৰে কৰ্মখিনি কৰিবলৈ যাওঁতে ক্ষুদ্ৰ আৰু বৈশ্যসকলে তমগুণৰ আধাৰত কৰ্ম কৰিব লগা হয়। আৰু সেইকাৰণে গুণৰ অনুক্ৰমেৰে ফল পাব। সদগুণত যিসকলে কৰ্ম কৰে সেইসকলে নিজকো বুজিব আৰু মোকো তেওঁলোকে বুজিবৰ কাৰণে সুযোগ পাব। গতিকে সেইকাৰণে কৈছে যে সেই গুণৰ আৱদ্ধত থকা কাৰণে কি হয় যে গুণ অনুক্ৰমে কৰ্ম কৰে সকল, গুণৰ প্ৰভাৱে উচ্চ নিচ হুৱে ফল, সহজে পালো সংহাৰ মই তিনি লোক, তথাপিও কৰ্মবন্ধে নপায় মোক। মনুষ্যৰ লগত মোৰ বা জীৱ সমাজৰ লগত মোৰ কি সম্বন্ধ, মোৰ কি পাৰ্থক্য তুমি জানি লোৱা। এই তিনি গুণটো মই প্ৰৱৰ্তন কৰিছো। তিনি গুণৰ জৰিয়তে কৰ্ম কৰাবৰ কাৰণে মই সেই তিনি গুণক লগত লৈ ফুৰিছো। গতিকে জীৱসকলে গুণ কৰ্ম কৰি কোনোবাই উচ্চ ফল পায়, কোনোবাই নিজ ফল পায়। ভাল কৰ্মৰ ভাল ফল আৰু বেয়া কৰ্মৰ অশুভ ফল তেওঁলোকে ভুগিব লগা হয়। অৰ্থাৎ পাপ আৰু পুণ্যৰ ফল মনুষ্যসকলে পায়। কিন্তু মই তিনি গুণৰ অতীত মই যদি গুণকৰ্ম কৰো তেতিয়াহ'লে মোক কিন্তু দুখ আৰু অপৰাধে মোক কেতিয়াও চুব নোৱাৰে। কোনোবাই কৈছে জীৱ হত্যা মহাপাপ, মনুষ্যই যদি কৰে তেতিয়াহ'লে পাপ পুণ্য বিচাৰিত হ'ব। কিন্তু সেই কৰ্মটো যদি মই কৰো, কাৰোবাক যদি বধ কৰো, তেতিয়াহ'লে সেই পাপে কিন্তু মোক চুব নোৱাৰে। কিয় নোৱাৰে? মই জানো যে তেওঁক মই বধ কৰাৰ বা মাৰাৰ গভীৰ যিটো উদ্দেশ্য, সেইটো উদ্দেশ্য তেওঁক শাস্তি দিয়া নহয়, সংসাৰৰ পৰা তেওঁক মুক্ত কৰাহে। সেইকাৰণে মই তেওঁক হয়তো বধ কৰো, মাৰো, কিন্তু সেই পাপে নহয়। কিন্তু গুণৰ অৱতত থকা সকলে যদি যি কাৰণতে নহওক কাৰোবাক যদি বধ কৰিব লগা হয়, অন্যায় কৰিব লগা হয়, কাৰোবাৰ যদি ধন সম্পদ আত্মসাৎ কৰিব লগা হয়, কাঢ়ি আনিব লগা হয়, তেতিয়াহ'লে তাত পাপ আৰু দুখে ক্ৰিয়া কৰিব। এতিয়া ঈশ্বৰে নিজৰ শক্তিটোক এনেদৰে অৰ্জুনৰ আগত পৰিচয় কৰি দিছে। গতিকে সেইকাৰণে কৈছে যে মুমুক্ষ সকলে কৰ্ম কৰিল পূৰ্বত, কৰ্মবন্ধ এৰাইল কৰ্মৰ জানি তত্ত্ব। যিসকল পূৰ্বজন্মতে মুমুক্ষ অৱস্থাত, তাৰমানে নিজে একো কৰ্ম কৰিবলৈ শক্তি যেতিয়া হেৰুৱাই পেলায়, একো কৰ্ম কৰিব নোৱাৰা অৱস্থাত সেই মুমুক্ষসকলে নিজৰ সম্বন্ধে, সংসাৰৰ সম্বন্ধে জানি মোক চিনিব পাৰি, মোক যেতিয়া পূজা কৰিলে, মোৰ কৰ্ম যেতিয়া কৰিলে, গতিকে সেইসকলে পূৰ্বজন্মৰ কৰ্মবন্ধ এই জন্মত তেওঁলোকে এৰাব পাৰিলে কাৰণে মোৰ তত্ত্ব জানিব পাৰে, মোক বুজিব পাৰে। কিন্তু কৰ্ম কৰিলে এৰি অহংকাৰ, এৰি মতে বিস্তৰে যে তৰিল সংসাৰ। আৰু যিসকলে সমস্ত বিষয় কৰ্ম কৰিছে কিন্তু মনৰ পৰা অহংকাৰ ত্যাগ কৰিছে। অহংকাৰ আহিব কেতিয়া? যেতিয়া অজ্ঞানত থাকিব তেতিয়া অহংকাৰ থাকিব। এই কৰ্ম মই কৰিছো বুলি যেতিয়া তেওঁৰ অভিমান থাকিব, তেতিয়া তেওঁৰ অহংকাৰে তেওঁক সংকটত পেলাব। কিন্তু যি কৰ্ম নকৰক কিয়, সেই কৰ্মটো যদি মোক সমৰ্পণ কৰি কৰে, মোৰেই কৰ্ম বুলি তেওঁ যদি জ্ঞান কৰে, তেতিয়াহ'লে সেই কৰ্মটোকে কেতিয়াও নাপায়। সৰু উদাহৰণ, আমাৰ ৰাসলীলা ধুনীয়াকৈ এটা মহোৎসৱ হৈ গ'ল। কিন্তু এই মহোৎসৱত এখন নাটক হয়, গোপীসকলে নাচে, আনন্দ কৰে, ফূৰ্তি কৰে, তাৰ মাজতে এজন মহাদৈত্য অসুৰ ওলাই আহিছে। কিন্তু আমাৰ মাজত এটা ডাঙৰ প্ৰতিযোগিতা হয় যে অসুৰৰ ভাওটো কোনে সত্যকে
ভালকৈ কৰিব পাৰিব। অসুৰ হ'বৰ কাৰণে এতিয়া আমাৰ মাজত এটা প্ৰতিযোগিতা হ'ব, আৰু সেই যিজনে ভাওটো সঠিককৈ কৰিব পাৰিব বুলি বিশ্বাস হয় তেওঁক সেই ভাওটো গাবলৈ দিয়া হয়। তাৰমানে এইটো কথা নহয় তেওঁ যে অসুৰ, হয়নে? তেওঁতো সৎ ভাৱনাপূৰ্ণ এজন ভাল মানুহ, ভাল ল'ৰা, কৰ্মঠ ল'ৰা, কাকো অন্যায় নকৰে, ঠগ প্ৰবঞ্চন একো নকৰে। কিন্তু সেইজনক যদি তোমাক ৰাক্ষসৰ পাত বা অসুৰৰ পাতটো দিয়া হৈছে বুলি কোৱা যায়, তেওঁ বুকুত চকৰিয়াই ৰাইজৰ আগত আশীৰ্বাদ লৈ সেৱা কৰি সেই চৰিত্ৰটো তেওঁ ৰূপায়ণ কৰে। চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ যাওঁতে তেওঁ নিজৰ নামটো পাহৰি যায়। তেওঁ নিজকে ধৰি লয় মই শংখচূড়, মই এতিয়া কি কৰিবলৈ আহিছো, মই গোপীসকলক মাৰিব আহিছো, গোপীসকলক মই এনেদৰে মানে লঞ্চনা কৰিবলৈ আহিছো, গোপীসকলৰ লগত মই প্ৰেম কৰিবলৈ আহিছো, ইত্যাদি ইত্যাদি ভাৱনাৰে যেনেকৈ উস্তাদে বা শিকাৰুৱে যেনেকৈ তেওঁক জ্ঞান দিছে সমস্তখিনি কৰিবৰ কাৰণে প্ৰযত্ন কৰে। কিন্তু সেইজনক কোনো কাৰণতে কেতিয়াও অন্যসকলে নিন্দা নকৰে। গুৰুত্বটো আমি যদি এইখন সংসাৰত কেতিয়াবা কিবা যদি বেয়া কৰ্ম যদি কৰিব লগা হৈছো, সেই কৰ্মটো কৰিবলৈ যাওঁতে সকলো সময়তে সেই ঈশ্বৰৰ ধ্যান ধাৰণা কৰি যদি কৰ্মটো কৰিছো, ভগৱতে কৈছে সেই কৰ্মটো তেওঁ মহাগতি পায়। গতিকে দৈত্য দানৱ অসুৰসকলক দেৱতাসকলৰ জৰিয়তে, অন্য ক্ষত্ৰিয় ৰজাসকলৰ জৰিয়তে নামাৰি তেওঁ নিজে মাৰিবলৈ আহে কিয়? তাৰ পাৰমাৰ্থিক তত্ত্বটো এইটোৱেই যে তুমি মোৰ কৰ্মখিনি যিমান তুমি শুদ্ধভাৱে কৰিলা, তাৰ কাৰণে মই তোমাক নিজেই তোমাক উদ্ধাৰ কৰিবৰ কাৰণে আহিছো। কাৰণ অন্যৰ জৰিয়তে যদি তেওঁক যদি মাৰিব লগা হয়, তেতিয়াহ'লে এইখন সংসাৰতে তেওঁ আকৌ পুনৰ মানে বিঘত মজি থাকিব লগা হয়। কিন্তু মোৰ ওচৰত যদি কোনোবাই আত্মসমৰ্পণ কৰে, জীৱনৰ অন্তিম মুহূৰ্তত মোৰ ছবিটো যেতিয়া তেওঁৰ হৃদয়ত যেতিয়া চিত্তত যেতিয়া ধাৰণ কৰিব, তেওঁ মোৰ লগত মিলি যাব। গতিকে এইকাৰণে এইখন সংসাৰত ভগৱন্তে যদিও ভাল বেয়া দুটা দিশ নিৰ্ণয় কৰি দিছে, বিষয়ত আমি মজি থকা সকলৰ কাৰণতে এইটো ভাৱনা, কোনোবা ভাল কোনোবা বেয়া। কিন্তু ঈশ্বৰৰ কৰ্মত যদি বেয়া ভাৱনাটোকো যদি প্ৰয়োগ কৰিবলৈ যত্ন কৰে, ঈশ্বৰে কেতিয়াও তেওঁক অনাদৰ নকৰে। গতিকে এই তত্ত্বটো আজি কৈ আছে যে এই যুদ্ধখন যিখন কুৰুক্ষেত্ৰ মহাসমৰ যুদ্ধ, মই এটা পক্ষত এটা তোমাৰ ৰথৰ সাৰথি, বিপক্ষত থকা সকলক মই শত্ৰু বুলি জ্ঞান কৰিব নোৱাৰো। তাৰ পাৰমাৰ্থিক বিচাৰটো তেওঁ দিবলৈ গৈ আছে। এইখন যুদ্ধত কাৰো কোনো বন্ধু নহয়, কাৰো কোনো শত্ৰু নহয়। মায়াত মজি থাকি নিজকে বুজিব নোৱাৰি কি কৰিছে নিজেই নাজানে, কি দুখ আছে তেওঁৰ ওপৰত। তুমি যদি মোৰ ভক্ত হোৱা, আত্মজ্ঞানী হোৱা, তুমি মোৰ কথা মানিব লাগিব। কাৰণ মই ঈশ্বৰ, মই সৰ্বময়কৰ্তা, মোৰ সমস্ত বাঞ্ছা তুমি পূৰণ কৰিব লাগিব। সেইকাৰণে আজি এই তত্ত্বখিনি কি কৈছে যে অহংকাৰ কৰিলে কিন্তু কৰ্ম কৰিলে এই অহংকাৰ, এই মতে বিস্তৰে যে তৰিলে সংসাৰ, লোক পৰম্পৰা তুমি কৰ্ম কৰিবা, যিজনে জানে তত্ত্ব উপদেশ কৰিবা। এতিয়া এই লোক পৰম্পৰা অনুসৰিহে ধৰ্ম কৰ্মবিলাক নৰসকলে কৰিব লগা হয়। এই তত্ত্বটো তুমি জানা, যদি জানা তেতিয়াহ'লে তুমি উপদেশী গুৰুৰ পৰা এই তত্ত্ববিলাক তুমি গ্ৰহণ কৰিবা। মই উপদেশী গুৰু নম, স্বয়ং ভগৱন্তৰ ৰূপত তোমাৰ লগত আছো। গতিকে মই যি কম তুমি এই উপদেশ ল'ব লাগিব। কৃষ্ণ পাৰ্থে বোলে কৰ্মৰ যে কিবা আছে মৰ্ম, লোকে যে বেপাৰ কৰে তাৰ নাম কৰ্ম,
কৰিলে বেপাৰ কৰ্মশেহী হয় তাতকে নবোলাপন দিতো মোহ হয় কৃষ্ণ বোলে তিনি তোৱা ছয় বুজিবা কৰ্মা কৰ্ম বিকৰ্ম বুলিয়া কহে যাক সেই গোট কৰ্ম বেদ শাস্ত্ৰে বোলে যাক অকৰ্ম বোলয় বেদে নকৰো তাহাক যিগোট কৰ্মৰ তাত হৈ পায় চিত্ৰ ইহাৰ তটকে নপাৰে বুজিত যাক জানি সংসাৰৰ আপতৰে পুন তাহাৰ ৰহস্য কহে শুনিও অৰ্জুন বেদে কহে বুলি কৰ্ম কৰে সৰ্ব নৰ কিন্তু নুবুজয় অৰ্থ বেদৰ বাক্যৰ স্বৰূপতে বেদ বাক্য মোৰ বুলি কয় সুখ মাত্ৰ কহি স্বৰ্গ পথ পবতায় যেন শিশু ভাল মন্দ নাহি তত্ৰ বোধ লাৰু বুলি লোভ দিয়া প্ৰিয় ঔষধ তাৰ যেন ঔষধৰ ব্যাধি দূৰ ফল কৰ্মৰ মুখ্যে ফল জানিবা সকল বেদ জানো বুলি যিটো কৰে অহংকাৰ যিমতে উপজে বেদ ভেদ কহু তাৰ ইয়াৰ পিছত এই পদত সুন্দৰভাৱে কৃষ্ণই অৰ্জুন কৈছে যে এইখন সংসাৰত এই নৰসকলে তিনি গুণৰ আবদ্ধ তিনিবিধ কৰ্মৰ আচৰণ কৰিব লগা হয় এই আচৰণক কোৱা হৈছে কৰ্ম অকৰ্ম আৰু বিকৰ্ম এই তিনিবিধ কৰ্ম কৰিবলৈ যাওঁতে সেই কৰ্মৰ ফল ভুগিব লগা হয় এতিয়া কোনে কোনটো কৰ্ম কাক কয় অকৰ্ম কাক কয় আৰু বিকৰ্ম কাক কয় এই কথাটো কৰ্ম কৰিবাসকলে উপলব্ধি বুলি কৰিব নোৱাৰে এইকাৰণে এটা পাৰ্থে পুনৰ কৃষ্ণক এইবোৰ কৈছে যে আচলতে এই কৰ্মৰ প্ৰকৃততে মৰ্ম কি কিয় কোনোবাই কৰ্ম কৰে কিয় কোনোবাই অকৰ্ম কৰে কিয় কোনোবাই বিকৰ্ম কৰে এই কৰ্ম অকৰ্ম বিকৰ্ম কৰিব লগা হোৱাৰ মূল ব্যৱস্থাটোৰ বিষয়ে জানিব লাগিব কৰ্ম নকৰিলেতো নহয় গতিকে সেইকাৰণে নকৰিলে ব্যাপাৰ কৰ্মকেহী হয় তাতো হেন বোলা হয় পণ্ডিত নহয় যে যি কৰ্ম কৰিলে তাক এটা ব্যৱসায় বুলি কোৱা যায় কৰ্ম কৰিলেতো ফলটো পাব লাগিব ফলৰ বাঞ্ছাটো দিছে বাঞ্ছাটো অহাৰ লগে লগে সি এটা বেপাৰ হ'ল যে মই ইমানখিনি কৰিম ইমানখিনি পাম বাঞ্ছা অহাৰ লগে লগে ধাৰণাটো বেপাৰত আহিব গতিকে এই কৰ্মবিলাকত জানি বুজিও এই হতগুণী লোকসকলে কিয় কৰ্মত মোহিত হ'ব লগা হয় এই কথাটো মোক জানিব লাগিব তাৰপিছতে কৃষ্ণই কৈছে কৃষ্ণ বোলে তিনিটো আছে বুলি ভাব কৰ্ম কৰ্ম বিকৰ্ম বুলি কহে যাক
এতিয়া কিয় এই লোকসকলে কৰ্ম অকৰ্ম বিকৰ্ম কৰিব লগা হয় তাৰ তত্ত্বটো মই তোমাক এতিয়া বুজাই কওঁ। যাক বৰ্মনে কৈছে শাস্ত্ৰই যিবিলাক বিধান দিছে, যিবোৰ উচিত বুলি বেদৰ জৰিয়তে এটা ব্যৱস্থা প্ৰদান কৰিছে, সেই অনুসৰি যিসকলে কৰে কৰ্ম, তাক প্ৰকৃততে সেয়াকে কৰ্ম বুলি কয়। তাৰপিছত কৈছে যিবোৰ বেদে বিধান দিয়া নাই যে অমুক কৰিব লাগে তমুক কৰিব লাগে, বেদে বিধান নিদিয়া কৰ্মখিনি যদি কোনোবাই কৰে সেয়া হৈছে অকৰ্ম। আৰু এনেকুৱা কৰ্ম যদি কৰিব লাগে বেদতো যাৰ বিধান নাই, সেই কৰ্ম কৰিলে যদি কাৰোবাক যদি মনোকষ্ট দিব লগা হয়, কাৰোবাক যদি পীড়া দিব লগা হয়, কাৰোবাক অন্যায় কৰিব লগা হয়, তেতিয়াহ'লে সেই কৰ্ম কৰিলে মহা পাপ উপাৰ্জন হয়। আৰু সেই পাপ উপাৰ্জন হলে তাত প্ৰায়শ্চিত্ত ব্যৱস্থা কৰিব লাগিব। গতিকে বেদে শুভ কৰ্মৰ দৰ্শনটোকো দিব আৰু বেদে অশুভ কৰ্মৰ পৰা মুক্তি হোৱাৰ ব্যৱস্থাটোক দিব। কিন্তু এই বিষয়তহে বেদৰ কৰ্ম থাকে। কিন্তু তথাপিও মই কওঁ যে এই বেদ আচলতে কি, এইটো চমুকে ইয়াত বক্তব্যখিনি দিছে যে বেদৰ বিচাৰৰ পৰা আমি কোনেও আমি আঁতৰি থাকিব নোৱাৰো। বেদৰ মাজত বিধিৰ মাজত আমি সমস্ত বিলাকে আবদ্ধ হৈছে। এতিয়া মই কওঁ যে বিধিটো আচলতে বেদ আচলতে মই সৃষ্টি কৰিছো। মোৰ দেহৰ পৰা বেদৰ সৃষ্টি হৈছে। গতিকে এই বেদ সংসাৰী লোকসমূহে অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত হবৰ কাৰণে এই ব্যৱস্থাৰ মাজেৰে তেওঁ আহিব লাগিব। এতিয়া মই তোমাক কওঁ যে বেদৰ সৃষ্টি কেনেকৈ হয়, ক'ৰ পৰা বেদ সৃষ্টি হৈছে। এতিয়া লৌকিকত বেদ প্ৰভু ভগৱন্তই হৃদয়ৰ পৰা জন্ম ভাবি কৈছে। কিন্তু সেই লৌকিকটো যদি আমি আধ্যাত্মিকলৈ লৈ আহো, পাৰমাৰ্থিকলৈ লৈ আহো, এই বেদখন ক'ৰ পৰা সৃষ্টি হয়, যে মনুষ্যৰ দেহৰ গভীৰ এক ৰহস্যৰ মাজেৰে এই বেদ সৃষ্টি হৈছে। বেদৰ একেবাৰে সহজ অৰ্থটো আমি জ্ঞান বুলি কওঁ। জ্ঞান দৰ্শন ক'ৰ পৰা আহে, শব্দৰ পৰা আহে, শব্দ ব্ৰহ্মৰ পৰা আহে। শব্দ ব্ৰহ্ম ক'ৰ পৰা সৃষ্টি হৈছে, প্ৰকাশ হৈছে ক'ৰ পৰা, দেহৰ পৰা সৃষ্টি হৈছে। আমি যে কথা কৈ আছো, মাত দি আছো, এই মাতটো ক'ৰ পৰা আহিছে, কোনে সৃষ্টি কৰিছে, কেনেকৈ সৃষ্টি হৈছে, এই প্ৰক্ৰিয়াটো হৈছে বেদৰ জন্ম ৰহস্যৰ মূল বিষয়। গতিকে আমাৰ দেহত সদায় বেদৰ প্ৰাদুৰ্ভাৱ হৈ আছে, তাৰ ৰহস্যটো আমি ভেদ কৰিব নোৱাৰো। গতিকে সেই তত্ত্বটো কেতিয়া কৈছে যে আমি যে শব্দ ব্ৰহ্ম দেহৰ কি পৰিপাকৰ জৰিয়তে কেনেকুৱা এক কাৰিকৰী এক ব্যৱস্থাৰ মাজেৰে শব্দ ধ্বনি হয়। শব্দত ৰূপ থাকে, গোন্ধ থাকে, স্পৰ্শ থাকে। এই পঞ্চ তন্মাত্ৰৰ এক স্বৰূপত শব্দ ব্ৰহ্মৰ সৃষ্টি হয়। তাত কি থাকে, তাত সমস্ত জগতৰ তত্ত্বখিনি তাত লুকাই থাকে। তত্ত্ব যে বুজি পায় শব্দটোৰ অৰ্থ বুজি পাব। ভাল বেয়া শব্দৰ জৰিয়তেতো আমি সেই জ্ঞানটো পাওঁ, হয়নে নহয় কওকচোন। মুখৰ পৰা ওলোৱা শব্দটোতেই জগতৰ জ্ঞান বুদ্ধি বিকাশৰ ব্যৱস্থাখিনি আহে। আত্মদৰ্শনৰ স্বৰূপটো শব্দ ব্ৰহ্মৰ জৰিয়তে প্ৰকাশ হয়। সেই শব্দটো কোৱা হৈছে বেদ। সেই বেদ সৃষ্টি কেনেকৈ হয়, এই তাৰ কাৰণে কৈ আছে যে সুখ মাত্ৰ যেন শিশু ভাল মন্দ নাহি তত্ত্ববোধ লাৰু বুলি লোভ দিয়া প্ৰিয়ৰ ঔষধ তাৰ যেন ঔষধৰ ব্যাধি দূৰ ফল কৰ্মৰ মুখেৰে ফল জানিবা সকল। এই তত্ত্বত আমি এইটো কথা কৈছে যে বেদৰ উপকাৰ আমি দৈনন্দিন জীৱনত জানিতে অজানিতে আমি জ্ঞানী অজ্ঞানী সমস্ত তাৰ ফলবোৰ ভোগ কৰি আছো।
দেহৰ পৰা ওলোৱা শব্দৰ জৰিয়তে কাৰোবাক আমি উপদেশ দিছোঁ, তাৰ ফলটোক আমি পাইছোঁ। দেহৰ পৰা ওলোৱা সেই শব্দৰে কাৰোবাক আমি অন্যায় কৰিছোঁ, কটু বাক্য কৰিছোঁ, তাৰ ফলটোতো আমিহে পাইছোঁ। গতিকে এই সমস্ত তত্ত্ববোৰ এতিয়া ভগৱানে কৈছে যে যদি আমি কোনো বাক্য মায়াৰ শব্দখিনি যদি প্ৰয়োগ কৰিছোঁ, মায়াৰ শক্তিখিনিৰ জৰিয়তে দেখুৱাই যদি মজি আছোঁ, তেতিয়াহ'লে আমি ব্যাধি পৰিছোঁ। আৰু যদিহে সেই শক্তিখিনিৰ জৰিয়তে আমি আনন্দ লাভ কৰিছোঁ, আনৰ পৰা শ্ৰদ্ধা পাইছোঁ, আনৰ পৰা ভক্তি পাইছোঁ, জানিব লাগিব আমি অমৃত পাইছোঁ। গতিকে সেই অমৃতৰ সন্ধানতেই জীৱসমূহে কৰ্ম কৰিব লাগে। এই অমৃত ক'ত আছে? এই অমৃত নিজৰ লগতে আছে। গতিকে সেইকাৰণে এই দৰ্শনটো দিছে অমৃত থাকোঁতেও, মকৰ ধ্বজ থাকোঁতেও বিষয়ত ব্যাধি আমি চিৎকাৰ কৰি আমি আত্মহত্যা কৰাৰ দৰে এটা অৱস্থালৈকে গৈ আছোঁ। কিমান দুৰ্ভাগ্য যিসকলে নিজক চিনি নাপায়, নিজৰ লগত কি শক্তিটো আছে তাক বুজি নাপায়। সেই শক্তিটো কি? পৰম প্ৰভু ভগৱানৰ পৰমাত্মা শক্তি মোৰ লগত আছে, মই সেই শক্তিটোক মই ধাৰণ কৰি আছোঁ। এই জ্ঞানটো যিসকলে পায়, অমৃতৰ সন্ধান তেওঁলোকে পাই গৈছে, অমৃতৰ ৰসটো পাই গৈছে। সেইসকলে কৰ্ম কি, অকৰ্ম কি, বিকৰ্ম কি, এই সমস্ত জ্ঞানটো হয়। গতিকে যি কৰে সেই সমস্তবিলাক ঈশ্বৰ সমৰ্পণ কৰি কৰিব লগা হয়। গতিকে এয়াই হৈছে প্ৰভু ভগৱানৰ মহাতত্ত্ব। আজি আধ্যাত্মিক দৰ্শনত অৰ্জুনক তেওঁৰ চবৰে আমাৰ সমস্ত জগতকে দিবলৈ প্ৰযত্ন কৰিছে। কেৱল প্ৰজ্ঞাৰ অন্ধকাৰ দূৰ কৰা, সমস্ত জগত উদ্ধাৰ হোৱা, এয়াই প্ৰভু ভগৱন্তৰ অন্তৰংগ উদ্দেশ্য। কৃষ্ণ হৰি রাম কৃষ্ণ কৃপা ভক্তি কল্প কল্প ভাগ্য যোগে প্রার্থনা কৃষ্ণ জয় জগন্নাথ। দেহ সয়সারি সক্রণীরু পমা Asemu
নাম ইরাজে পি গলারু সমাজে নাম তিনি নারী মূলে বেহি তাসয়ক মল তার করনি কত আছে বহনিরামন দল বহনিরামন দলে আছে উসমনামে বেদিন উঠে চলি যাই যেন মধ্যচক্র ভেদি আরাম পদ্ময়ে কই আছে তার শ্যাম ক্ষত দল তার কণিকাত আছে জলর মন্দ যেতিক্ষণে উষ্ণ জল একত্র জল বহনি সংযোগত বায়ু উপজ বায়ু বহনি জলয়ে ঠাই হুয়ে যদি উঠে চলে সিটো বৈখন চক্র ভেদি বৈখন্তীৰ মধ্যে আছে সূৰ্যৰ মণ্ডল ৰক্তবৰ্ণ পদ্ম সিটো দুই খৰ দল তার কণিকাক পায়া বায়ু বহনি জলে তিনি মিলি বুদ বুদ হৈ